হেল্ল' বন্ধু, কেনে আছে? আশা কৰোঁ ভালেই আছে। আজি আপুনি চাব লৈছে ফ'ৰ্চকইনৰ আপডেট। আজি আমি জানিম ফ'ৰ্চকইনৰ আপডেট। আজি আকৌ আমাৰ কংগ্ৰেচুলেশ্যন। আজি আকৌ আমাৰ ফ'ৰ্চকইনৰ দাম বাঢ়িছে। আমাৰ আজি ৰাতি 12টাৰ বজাৰ আগতে আমাৰ ফ'ৰ্চকইনৰ দাম আজি আকৌ বাঢ়িব। আজি আমাৰ 12% আমাৰ ফ'ৰ্চকইনৰ দামটো বাঢ়িব। আৰু আজি আমাৰ ফ'ৰ্চকইনৰ কাৰেণ্ট প্ৰাইচটো আছে $2 আৰু আজি আমাৰ ফ'ৰ্চকইনৰ দামটো 13% বাঢ়িব, $2.13 হ'ব। আৰু আপুনি জানে যে আমাৰ প্ৰাইচখন ফ'ৰ্চকইনৰ দিনে দিনে বাঢ়িছে। আমাৰ ডেইলি ফ'ৰ্চকইনৰ 5 লাখৰ পৰা 22 লাখ ফ'ৰ্চকইনলৈকে আমাৰ ডেইলি চেলিং হৈ আছে। আমাৰ বিটকইন যেনেকৈ পাল্লা দি বাঢ়িছে বিটকইনৰ লগত, আৰু বিটকইনৰ প্ৰাইচটো জানে। এতিয়া আজি আমাৰ বিটকইনৰ $71,000 হৈ গৈছে। আৰু বিটকইনটো আমাৰ $1 লাখ হ'বলৈ গৈ আছে। তেনে আমাৰ যিহেতু বিটকইন এটা পৃথিৱীত আছে আৰু আমাৰ ফ'ৰ্চকইনটো আন নেক্সট এটা পৃথিৱীত আছে। যেনেদৰে বিটকইনটো আমাৰ ব্লক চেইনত গোটেই ৱৰ্ল্ডত মানুহে কিনিছে, সকলো মানুহে কিনিবলৈ সুবিধা পাইছে, কিন্তু আমাৰ ফ'ৰ্চকইনটো সকলো মানুহে কিনিবলৈ সুবিধাটো পোৱা নাই। গতিকে আমাৰ ফ'ৰ্চকইনটো নেক্সট এটা পৃথিৱীত আছে। আৰু আমাৰ ফ'ৰ্চকইনটো কিনিবলৈ আমাৰ মেটাফৰ্চৰ আণ্ডাৰত কিনিব লাগিব। আৰু এইটো অ'পেন মাৰ্কেটত যিহেতু অহা নাই, গতিকে সকলোৱে কিনিব নোৱাৰে। সেইকাৰণে আৰু আমাৰ সকলো মানুহে কিন্তু আমাৰ ফ'ৰ্চকইনৰ বিষয়ে নাজানে। কিন্তু ফ'ৰ্চকইন যে আমাৰ মাল্টি মাইনিঙতে $2 হৈ গৈছে, এইটো আমাৰ ডাঙৰ এটা গুড নিউজ। আৰু আহি থকা দিনত আমাৰ যিহেতু বিটকইনকো হাৰ মনাব আমাৰ ফ'ৰ্চকইনে, আমাৰ বিশ্বাস। আৰু ফ'ৰ্চকইনটো আপুনি জানে যে বৰ্তমান মাৰ্কেটত বহুতো কইনছ আছে, যেনেকৈ BNB আছে, ইথেৰিয়াম আছে, ডগ কইন আছে, পেপে কইন আছে, মিমি কইন আছে, চানি কইন আছে। আমাৰ কিমান যে কইন আছে আমি গণিবলৈ আমাৰ বহুতো টাইম লাগিব, বহুতো সময় যাব। গতিকে আপুনি জানেই যে আমাৰ যিহেতু বৰ্তমান কইনছবোৰ বিভিন্ন কইনছ, শিবা ইনু যদি আমি কওঁ তেনেহ'লে শিবা ইনুটো 0.100147 2020 চনত লঞ্চ হৈছিল। আৰু আজি 2021 এটা জিৰ' কমিছে, 2022 এটা কমিছে, 2023 এটা কমিছে, আৰু 2024 হয়তো এটা বা দুটা কমিবলৈ গৈ আছে। কিন্তু ফ'ৰ্চকইনৰ লগত তুলনা নহয়। আজি আহক চাই লওঁ আমাৰ ফ'ৰ্চকইনৰ আপডেটটো। আজি আমাৰ যিহেতু ফ'ৰ্চকইনৰ 3 মাইনৰ বিগ ব্লক আমাৰ কমপ্লিট হৈছে, আৰু আমাৰ 4th নম্বৰ বিগ ব্লক ষ্টাৰ্ট হৈছে। আৰু আজি আমাৰ 4th নম্বৰ বিগ ব্লকৰ 1 মাইনৰ ব্লক আজি আমাৰ কমপ্লিট হ'বলৈ গৈ আছে। যিহেতু আজি বৰ্তমান মই যিটো সময়ত ভিডিঅ' বনাই আছোঁ, এইটো সময়ত একোটা ফ'ৰ্চকইনৰ দাম আছে $2, আৰু $100ত 25টা কইনছ পোৱা যাব। আৰু যেতিয়া আমাৰ 4th বিগ ব্লকৰ আমাৰ 4.1 মাইনৰ ব্লকটো যেতিয়া কমপ্লিট হৈ যাব, আমাৰ ৰাতি 12টাৰ বজাৰ আগতে কমপ্লিট হ'বলৈ গৈ আছে। আৰু কমপ্লিট হৈ যোৱাৰ লগে লগে আমি মাত্ৰ কইনছ পাম 23.45 চেণ্ট। গতিকে আমাৰ টোটেলি আঢ়াইটা কইনছ আমাৰ কম হৈ আছে, আঢ়াইটা কইনছ আমাৰ মাইনাছ হৈ আছে 25 কইনছৰ পৰা। গতিকে আমাৰ দিনে দিনে কইনছটো আমাৰ কমি আহিছে। $100ত আমাৰ যদি আপুনি কালি কিনিব বিচাৰে তেনেহ'লে 23.45 কইনছ আপুনি পাব। গতিকে এতিয়া যিটো সময়ত ভিডিঅ' বনাই আছোঁ, এইটো সময়ত 25টা কইনছ পাব। আৰু আমাৰ নেক্সট টাৰ্গেট আছে 4th বিগ ব্লকৰ 2 নম্বৰ মাইনৰ ব্লক। ইয়াত মাত্ৰ 35 লাখ কইনছ আছে, 35,40,112টা কইনছ আছে। এইটো কইনছ আমাৰ কমপ্লিট হ'বলৈ বেছি সময় নালাগে। যিহেতু 35 লাখ কইনছ আছে, গতিকে আমাৰ ডেইলি যদি 5ৰ পৰা 22 লাখ কইনছ চেলিং হৈ আছে, গতিকে 35 লাখ কইনছ আমাৰ চেলিং হ'বলৈ কিমান সময় লাগে আপুনি কল্পনা কৰিব পাৰে। যদি আমাৰ ডেইলি 15 লাখকৈ কইনছ চেলিং হয়, তেতিয়া আমাৰ মাত্ৰ 2ৰ পৰা 2.5 দিন সময় লাগিব। আৰু আমাৰ 10 নম্বৰ মাইনৰ ব্লক 4th বিগ ব্লকৰ 10 নম্বৰ মাইনৰ ব্লকটো কমপ্লিট হৈ যোৱাৰ লগে লগে আমাৰ $100ত কইনছ পোৱা যাব মাত্ৰ $13.75, 75টা কইনছ। গতিকে আমাৰ যিহেতু কইনছটো দিনে দিনে দাম বাঢ়িছে, তেনে পৰিস্থিতিত আমাৰ ফ'ৰ্চকইনটো কমি আহিছে। $100ত যেতিয়া আমাৰ 4th নম্বৰ বিগ ব্লকটো কমপ্লিট হৈ যাব আমাৰ তেতিয়া আমাৰ $100ত কইন পোৱা যাব মাত্ৰ 13.71টা ফ'ৰ্চকইন।
গতিকে তেতিয়া আমাৰ একোটা ফাৰ্ষ্ট কইনৰ ভেলু হৈ যাব $4 আৰু আমাৰ এইটো বেছি দিন নাই যিহেতু আমাৰ 20 পৰা 22 দিনৰ ভিতৰত আমাৰ এই ফাৰ্ষ্ট কইনখিনি কমপ্লিট হ'বলগীয়া আছে আৰু একোটা ফাৰ্ষ্ট কইনৰ দাম $4 হ'বলগীয়া আছে। গতিকে আপুনি যদি ফাৰ্ষ্ট কইনৰ ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপুনিও কিনিব পাৰে। আপুনিও ফাৰ্ষ্ট কইনৰ পৰা লাখ টকা নহয় আপুনি কৰোৰ টকাও ইনকাম কৰিব সক্ষম হ'ব। গতিকে আপুনি যদি ফাৰ্ষ্ট কইনৰ লাগাতাৰ আপডেট চাবলৈ বিচাৰে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। তেনেহ'লে আপুনি ফাৰ্ষ্ট কইনৰ সকলো আপডেট সময়মতে পাই যাব। আৰু আপুনি যদি ফাৰ্ষ্ট কইনৰ পৰা কৰোৰ টকা ইনকাম কৰিব বিচাৰে নিশ্চয় আমাক লগত আপুনি যোগাযোগ কৰক। ডিছক্ৰিপশ্যনত নাম্বাৰ পাই যাব। আজিয়ে যোগাযোগ কৰক আৰু ফাৰ্ষ্ট কইন কিনি লওক। আজি যদি আপুনি ফাৰ্ষ্ট কইন কিনি লয় আপোনাৰ কিনাৰ লগে লগে আপোনাৰ 13% আপোনাৰ প্ৰফিট হৈ যাব। আৰু আপোনাৰ অহা আমাৰ 2024 লাষ্টত আপোনাৰ একোটা ফাৰ্ষ্ট কইনৰ ভেলু যদি $100, $150, $200 হৈ যায় তেনেহ'লে কিমান আমাৰ প্ৰফিট হ'বলগীয়া আছে আপুনি কল্পনা কৰিব পাৰে। আৰু যিহেতু আমাৰ ফাৰ্ষ্ট কইনটো আপুনি কিনক বা নিকিনক আমাৰ ফাৰ্ষ্ট কইনটো চেলিং হ'বই। গতিকে আজি এইখিনিয়ে, নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।